তো হেল্ল' গাইজ নমস্কাৰ মোৰ প্ৰিয় বন্ধু বান্ধৱীসকল আপোনালোক সকলোৰ কাৰণে মোৰ মিনি ব্লগলৈ স্বাগতম জনাইছোঁ। মই আছোঁ ক'ত কেছ কৰক চেক কৰক। মই আছোঁ এইটো বৰঘাট বাইপাছ হয়, সেইটো চক হয় বৰঘাট চক। ইয়াৰ পৰা গুৱাহাটী আছে লেফ্ট ছাইডত 122 কিলোমিটাৰ আৰু আপোনাৰ চিধা টাউন আছে আপোনাৰ নগাঁও 5 কিলোমিটাৰ। একচুৱেলি মই চিধা নাযাওঁ, মই নগাঁৱে যাম। তো এইটো নো এণ্ট্ৰি আছেতো অলপ মানে মই ভিতৰেদি যাব লাগিব। ডিব্ৰুগড় আছে ৰাইট ছাইড 320 কিলোমিটাৰ। তো আহক এনেকৈ আপোনালোকো লগত একেলগে থাকক, ব্লগটো ষ্টাৰ্ট কৰোঁ বৰঘাটৰ পৰা আকৌ। আপোনালোক আঁতৰি নাযাব গাইজ, মোৰ ভয় লাগে কিন্তু। মই এটা বেয়া, মই ভয় লাগিলে আকৌ ব্লগ চলগ মই নবনাওঁ। তো আহক হেল্প কৰক মোক অকণমান, একেলগে ব্লগটো বনাই যাওঁ। বৰঘাট আহক ওলাই যাওঁ। আজি বেলেগৰ গাড়ী লৈ আহিছোঁ, কি ক'ব মোৰ দিন বেয়া, মোৰ গাড়ী লোড নাই, আমানি বেয়া। এই পাই গ'লো চাওক ধেমালি ধুমলা গৈ গৈ নগাঁও। এইটো বৰঘাট বাইপাছত ব্ৰিজটো হয়, এইফালে গুৱাহাটী যাব পাৰিব আৰু এইফালেদি নগাঁও যাব পাৰিব, কিন্তু মই এইফালেদি যাব নোৱাৰিম গাইজ, নো এণ্ট্ৰি পাম যে। সেইটো কাৰণে নাযাওঁ। মই যাম উৰিয়াগাঁও হৈ, গাইজ। এইখনে হ'ল বৰঘাট ব্ৰিজখন। গাইজ বৰঘাট বাইপাছ পাৰ হৈ আহিলোঁ চকটো। এতিয়া আহি আছোঁ। ভিউটো কেনেকুৱা লাগিছে গাইজ জনাব। তোমাৰ মন নজনাকে তোমাৰ মন পালো মৰে, মনবোৰ কেনেকুৱা লাগে। চাংঘৰ এইটো কি আকৌ ভিউটো চাওক কি মজা। জেগাডোখৰ ভাল ঠাণ্ডা মণ্ডা জেগা হৈ থাকে যে, ধুনীয়া জেগা একদম। তই গাড়ী চলাব জান? শিকি আছ? এনেই এখন ধেমালি কৰিছোঁ, মই ড্ৰাইভাৰে। গাইজ এতিয়া পাই গ'লোহে আকৌ উৰিয়াগাঁও বাইপাছ চক। ইয়াৰ পৰা আছে ডিব্ৰুগড় 315 কিলোমিটাৰ। কাজিৰঙা আছে, কাজিৰঙাটো লুকাই আছে। নগাঁও আছে 7 কিলোমিটাৰ। কাজিৰঙা আছে 90 কিলোমিটাৰ গাইজ। আহি পাই গ'লো গাইজ উৰিয়াগাঁও চক। উৰিয়াগাঁও চক পাই গ'লো গাইজ। আমি যাম এতিয়া লেফ্ট ছাইডত। মানে এইটো চাইডে ৰূপহীও যাব পাৰি।
আৰু এইফালে নগাঁও যাব পাৰি ইউ টাৰ্ণ লৈ পেলাই লেফ্ট চাইডে ইউ টাৰ্ণ লৈ পেলাই আপুনি নগাঁও যাব পাৰিব আৰু এইফালে যাব পাৰিব ডিব্ৰুগড় যোৰহাট তিনিচুকীয়া শিৱসাগৰ এইফালে এইটো ৰাস্তা দেখিছেনে গাইজ যোৰহাট শিৱসাগৰ তিনিচুকীয়া চব জেগাত যাব পাৰিব তো আমি যাম এইটো ৰাস্তা দি আৰু এটা মোৰ মিনি ব্লগত চাইছে হ'বলা আপোনালোকে এইটো ৰাস্তা দি মই অহা ব্লগ চ' সেই ব্লগটোত আছিলে মোৰ গাড়ীখন এইটো মন্দিৰটো মই দেখাইছিলোঁ নেক্সট ব্লগত হৰ হৰ মহাদেৱ সীতাৰাম বাবা এইটো এই দলং চলংখনো মই দেখাইছিলোঁ আপোনালোকক চ' গাইছ এতিয়া মানে গাঁৱৰ মাজত পাই গ'লোতো অকণমান লাহে লাহে যাব লাগিব মানে গাঁৱৰ মাজৰ জেগাটো অলপ ৰিক্স হৈ যায় কাৰণ কিয় সৰু বাচ্চা ল'ৰা ছোৱালী এইবিলাক দৌৰি কৰি ফুৰে যে ল'ৰা ছোৱালীবিলাক সেইটো কাৰণে অলপ লাহে লাহে যাব লাগিব গাইছ থেংক ইউ ভেৰি মাছ মোৰ ব্লগটো আপোনালোক সকলোৱে চোৱাৰ কাৰণে তো আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰি দিয়াৰ কাৰণে সকলোৰে কাৰণে ধন্যবাদ গাঁৱৰ মাজে মাজে আহি আছোঁ লোকেল জেগা চ' গাইছ এইটো ৰাস্তাৰে মানে মই মৌখুলি হৈ পেলাই ওলাই যাম ৰূপহী যাব পাৰি ৰূপহী তেজপুৰ চব যাব পাৰিব এইফালেদি গাইছ আহিলে কোনোবাই তো মই যাম তো শৈৱগাঁৱতো যাম এতিয়া মানে কি হয় আপোনাৰ এইফালেদি গ'লেতো ন এণ্ট্ৰিটো নাপায় অ' বাইদেউ চাইড দিয়ক অঁ চাইড দিব দেই বাইদেউ অ' গাইছ এটা চাবচোন মজা ধুনীয়া বনাইছে কি সুন্দৰ লাগিছে চাওক যদি আপোনালোকৰ ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ কৰি জনাই দিব জেগাডোখৰ নামটো মই নাজানো গাইছ কিন্তু খুবেই ভাল লাগিছে চাওক খুবেই ভাল লাগিছে দেখিছেনে কি মজাকৈ বনাই থৈ দিছে কেনেকুৱা লাগিছে গাইছ মজাকৈ বনাই থৈ দিছে কৰিব লাগিব ভগৱানক উন্নতি কৰাব লাগিব তেতিয়া ভগৱানে আমাক দিব চপ্পৰ ফাৰ के देगा हमको ही नहीं सारा दुनिया को देगा अगर मेहनत होगा तो So guys, এইটো জেগাত চালো মানে জেগাডোখৰ নাম বামুণ কৰণী গাঁও নে কি বুলি ক'লে জানো লিলেন আহি আছে কেলা লিলেন জি টি গাড়ী অহা নাই টেম্পু টমটম অহা নাই লিলেন আহি আছে গাইছ এনেকৈ আমি আহি পাই গ'লো মেইন ৰোডটো আৰু আপুনি ৰাইট চাইডে যাব পাৰিব ৰূপহী কলিয়াবৰ তেজপুৰ মানে য'ত যায় আৰু মই যাম লেফ্ট চাইডত তো নগাঁও লেফ্ট চাইডত নগাঁও যাব পাৰি দুলীয়াগাঁও সকলোৱে যাব পাৰি আকৌ মই যাম নগাঁও ঠিক আছে মোৰ মৰমৰ বন্ধু বান্ধৱীসকল সকলো আশা কৰোঁ ভালে আছে ময়ো ভালে আছোঁ তো আহি পাই গ'লোঁ এতিয়া মৌখুলি হস্পিটেল কিমান জাম থাকে দেখিছে মৌখুলি হস্পিটেলতে জাম থাকিবই বাৰু মোৰ কোৱা ভুল হৈছে গাইছ চৰি ভেৰি চৰি কুলাৰ লগাই থৈ দিছোঁ যে হাৱা আহি আছে
এই কুলাৰ কুলাৰ এই গাড়ীত কুলাৰ আছে ফেন নাই ঐ So guys, এইখনে মহলি হস্পিটাল কি কম হনে নহয় হৰ্ণডাল মাৰি ধৰি আছো মানে চাইড দিব বিচৰা নাই ৰাস্তাৰ মাজত টমটমখন ৰাখিছে এই জাতিটোৰ নিচিনা মানে এনেকুৱা গাড়ী সি নিজেও নাযায় গাইছ আৰু লোককো যাব নিদিয়ে চাওকচোন এয়া চাওক সি নিজে যে নাযায় আৰু আনকো যাব নিদিয়ে দেখিছে তাৰ নতুনকৈ চাই থাকিব আপোনালোকে দেই গাইছ চাই থাকক এয়া চাওক ক'ত ৰখাই দিছে আকৌ দেখিছে ইণ্ডিকেটৰ চিণ্ডিকেটৰ একো নাই ছিগনেল কোনো একো নাই গাইছ ছিগনেলৰ চিষ্টেমে নাই টমটমবিলাকৰ কমচে কম ছিগনেলটো দে বাই চাপাবি তো গাড়ীটো হে গাড়ীটো বাই চাপাবি ছিগনেলটো দে এইবিলাক কি ক'ব কওক সদায় সেইটো কাৰণে নিজৰটো চিন্তা কৰি চলি আছোঁ আৰু নিজৰটো চিন্তা কৰি যিমান চেফ চাইড কৰি চলিব গাইছ আকৌ আহি বেলেগে লগাই দিব ক'ব গ'লে ডাঙৰ গাড়ী ড্ৰাইভাৰটো সৰু গাড়ী ড্ৰাইভাৰ বাচি যায় কোবটো খাওঁ আমিহে জানো কিমান কষ্ট কৰি যে গাড়ীখন যে ক'ৰপৰা তলৈ লৈ যাবলগীয়া হৈ আছে কিমান ৰিস্ক লৈ পেলাই इसलिए कहता है जब को भगवान ने देता है छप्पर फाड़ के देता है जब जिसको नहीं देता है वो बिगाड़ सकता है वो कुछ भी करेगा মানে মই পুৰা ক্লিয়াৰ নাজানো অলপ কৈছোঁ আৰু ভাল লাগিলে চাব তো আহি পাই গ'লোঁ গাইছ আদিত্য হস্পিটেল এখন নতুনকৈ খুলিছে বেছি দিনো হোৱা নাই আদিত্য হস্পিটেল বুলি কয় তোমাৰ মৰমে মোক কন্দুৱাই দবাব নোৱাৰো দম নাই গেলা সোমাই যাম এইফালে দেখিছেনে গাইছ বাইকবিলাক ক'ত থৈ দিয়ে এইটো গাঁৱৰ ৰাস্তা হয় এইপিনে যাব লাগিবতো ন' এণ্ট্ৰি আছেতো নো এণ্ট্ৰি থকাৰ কাৰণে চ' এইফালে যাব লাগিব এতিয়া কি কৰিম কওক